কৃষ্ণ আজি আকৌ এটা ভিডিঅ' বনাব লগা হৈছে। আজি আমি দেখিবলৈ পাইছোঁ যে আহোমৰ প্ৰায় 10-12টি সংগঠনে একত্ৰিত হৈ এটা প্ৰেছ মিটত তেখেতসকলে কৈছে যে যিসকল আহোম সম্প্ৰদায়ৰ ব্যক্তিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক হিচাপে বা সদস্য হিচাপে আছে তেখেতসকলক OBCৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা নহয়। এতিয়া প্ৰথম কথা হ'ল তেখেতসকলৰ সিদ্ধান্তটো শুনি পেলাই আমাৰ হাঁহি উঠিছে সেইকাৰণে যে এটা জাতি হয়নে নহয় সেইটো নিৰ্ধাৰণ কৰিবলৈ এই সংগঠনকেইটাক ভাৰতীয় সংবিধানেই হওক বা ভাৰতবৰ্ষৰ প্ৰশাসনে দায়িত্ব প্ৰদান কৰা হোৱা নাই। এতিয়া কথা হ'ল আপোনালোকে সকলোৱে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰ্শন সম্পূৰ্ণ স্পষ্ট যে একশৰণ শব্দটো যিসকলে বুজি নাপায় আপোনালোকে অলপ ভালকৈ একশৰণ শব্দটো চৰ্চা কৰিব। একশৰণ কি বস্তু সেইটো অলপমান আপোনালোকে অধ্যয়ন কৰিব। একশৰণ মানে এজন ভগৱানক সেৱা কৰাটোকে, এজন ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰাটোকে, এজন ভগৱন্তৰ ওচৰত শৰণ ভজন গ্ৰহণ কৰাটোকে একশৰণ বুলি আমি জানো। এতিয়া কথা হ'ল একশৰণত থকাৰ পিছত সেই দৰ্শন বাদ দি পেলাই এটা বেলেগ বেলেগ দৰ্শনৰ লগত মানে আমি সম্পৃক্ত হোৱাৰ কথা আমাৰ ভাৰতবৰ্ষৰ যিটো বেদান্ত দৰ্শনৰ কোনো শাস্ত্ৰই আমাক কোৱা নাই। এতিয়া তেখেতসকলে যিটো নাভূত নাস্তুত এটা দাবী জনাইছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা খুজিব লাগে। মই মোৰ ব্যক্তিগত মতামত এই ক্ষেত্ৰত মই মানে জনাব বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি সংগীসকলে এই ক্ষেত্ৰত সম্পূৰ্ণ আমাৰ স্থিতি স্পষ্ট। আমি কেতিয়াও কোনো কাৰণত ক্ষমা খুজিবলগীয়া আমি কোনো ভুল কৰা নাই। আমাৰ 1930 চনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান এই ধৰণে আছিল, আছে আৰু থাকিব। এতিয়া কথা হ'ল বহুতে কৈছে আমি সংৰক্ষণশীল, আমি গোড়া শব্দটো আপোনালোকে ব্যৱহাৰ কৰিব, কিন্তু আচলতে গোড়া শব্দটো আমি ব্যৱহাৰ নকৰোঁ। দুটা বস্তু আছে, এটা হৈছে গোড়ামী, এটা হৈছে ৰক্ষণশীলতা। আমি ৰক্ষা কৰিম শংকৰদেৱ গুৰুজনাৰ যিটো ধৰ্মীয় আদৰ্শ সেইটো আমি ৰক্ষা কৰিবৰ কাৰণে আমি অহোপুৰুষাৰ্থ আমাৰ জীৱন আমি তাৰ কাৰণে এৰিবলৈ সাজু। আৰু মই ভাবোঁ আহোম জনগোষ্ঠীৰ যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘত সদস্য হিচাপে আছে, মই ভাবোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে তেখেতসকলে প্ৰাণ দিবৰ কাৰণে, আত্মা দিবৰ কাৰণে সাজু। গতিকে তেনে ক্ষেত্ৰত এখন সাধাৰণ চাৰ্টিফিকেট তেওঁলোকৰ কাৰণে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কেতিয়াও নহয়। আমাৰ কাৰণে গুৰুত্বপূৰ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শন। আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আমাৰ যিটো সনাতন দৰ্শনৰ মূল সত্তা একশৰণ। এতিয়া কথা হ'ল এই ক্ষেত্ৰত তেওঁলোকে যিমানেই আমাৰ মানুহখিনিক বিপথে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা আৰু যত্ন নকৰক কিয়, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাধাৰণ সেৱকসকল আমি কেতিয়াও পিছুৱাই নাহোঁ। এই ক্ষেত্ৰত আমি কেতিয়াও আমি আগবাঢ়ি গৈ পেলাই কাৰো ব্যক্তিগত ধৰ্মীয় সামাজিক মানে তেওঁলোকৰ হেৰিত আমি আঘাত কৰিবলৈ যোৱা নাই। মহাত্মা গান্ধীয়ে অহিংসাৰ কথা কৈছে, কিন্তু মহাত্মা গান্ধীৰ অহিংসা এনেকুৱা নাছিল যে আপোনালোকে আমাক আক্ৰমণ কৰিব আমি বহি থাকিম। মহাত্মা গান্ধীৰ কথাটো এনেকুৱা আছিল যে আমি তেতিয়ালৈকে মানে থাকিম, সহ্য কৰিম যে যেতিয়ালৈকে আমি আমাৰ সহ্যৰ সীমা পাৰ নহ'ব। এতিয়া কথা হ'ল আপোনালোকে সকলোৱে জানে যে অহিংসা শব্দটো আমি কেতিয়াও কাকো আক্ৰমণ কৰিবলৈ যোৱা নাই, কাৰো বিৰুদ্ধাচৰণ কৰিবলৈ যোৱা নাই। আমি নিজৰ ধৰ্মত থাকি, নিজৰ আদৰ্শত থাকি, নিজৰ দৰ্শনত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে ভগৱন্তৰ উপাসনা কৰাৰ কাৰণে আজি জগতৰ কল্যাণৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে। আজি আপোনালোকে হয়তো বহুতেই নাজানে, মই এই টাইপাৰ লগতে সেইসকল মানে সংগঠনৰ লিডাৰক মই প্ৰত্যাহ্বান জনাইছোঁ ব্যক্তিগতভাৱে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰায় 1.5 লাখ সেৱা বাহিনীৰ সেৱক সেৱিকাই এজনে জীৱনত 100-150 বাৰলৈকে ৰক্তদান কৰিছে। আৰু সেই ৰক্তদান কৰিবলৈ যেতিয়া গৈছে সেৱকসকল নিজৰ গাড়ী ভাড়াটো নিজৰ পকেটৰ পৰা দি পেলাই গৈছে। সেনেকৈ আমাৰ সমাজ কল্যাণত আজি আপোনালোকে চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীয়ে, শ্ৰীমন্ত শংকৰদেৱ সংঘই বান সাহায্যৰ ক্ষেত্ৰত কিমান মানুহক সহায় কৰিছে। বিভিন্ন ধৰণৰ মানে প্ৰাকৃতিক দুৰ্যোগ তেনেকুৱা ক্ষেত্ৰত যথেষ্টখিনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীয়ে কাম কৰি আছে। আজি মানৱ কল্যাণৰ ক্ষেত্ৰত আপোনালোকে কওক, সিদিনাখন এটা ভিডিঅ' আমাৰ টাইপাৰ কেইজনমান সদস্যই মানে
শ্বেয়াৰ কৰিছিল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলে মানে গধূলি মানে থানাত এজাহাৰ দি পেলাই উভতি যাওঁতে পাইন শ্বপত মানে মদ কিনিছে। কিন্তু আমি পিছত দেখি পেলাই গম পালোঁ যে সেইকেইজন সদস্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাছিল। তেওঁলোকে আহোমৰ সেই আহোম বুলি নহয়, টাইপাৰ সেইসকল কেইজনমান মানে সদস্যই নিজে মানে ধুতিখন পিন্ধি পেলাই ভকতৰ ভেষ লৈ পেলাই মদ কিনিবলৈ গৈছিল। এজন মানুহে ধুতিখন পিন্ধিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য হৈ নাযায়। আপোনালোকে সেই কথাখিনি যিমান আমাক ৰাইজক বিপথে পৰিচালিত কৰিবৰ কাৰণে যত্ন কৰিব, ৰাইজ কেতিয়াও বিপথে পৰিচালিত নহয়। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ যে আপোনালোকে এই ক্ষেত্ৰত যি পদক্ষেপ ল'ব পাৰিব, আমাৰ কোনো আপত্তি নাই। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সাধাৰণ সেৱকৰ মানে মন্তব্য মই আপোনালোকক দিব বিচাৰিছোঁ যে আমি আমাৰ একশৰণ তত্ত্বত জীৱন দিবৰ কাৰণে সাজু হৈ আছোঁ। আমাৰ জীৱন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰণে, আমাৰ জীৱন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ দৰ্শনৰ কাৰণে। গতিকে এই ক্ষেত্ৰত আপোনালোকে যোনে য'তেই যিয়েই নকওক কিয়, আমি আমাৰ একশৰণ স্থিতিৰ পৰা কেতিয়াও নামি আহিব নোৱাৰোঁ। এইখিনি কথা আপোনালোকক আমি স্পষ্টভাৱে এগৰাকী সাধাৰণ সেৱক হিচাপে আমি ফেচবুক যোগে আপোনালোকক জনাইছোঁ। ধন্যবাদ।